বন্ধুসকল, যিকোনো দেশৰ বাবে তাৰে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীজন সেই দেশখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। সেইবাবে তেওঁলোকৰ সুৰক্ষা ব্যৱস্থাও দেশখনৰ আন নাগৰিকসকলৰ তুলনাত অত্যন্ত পৃথক হয়। ভাৰতৰ কথা ক'বলৈ গ'লে এই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ এনে এজন ব্যক্তি যাৰ সুৰক্ষা সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ ওপৰত। আচলতে প্ৰধানমন্ত্ৰীৰ সুৰক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াক অতি গোপনে ৰখা হয়, যাৰ তথ্য কিছু বিশেষ লোকলৈহে সীমিত। কিন্তু তথাপিও ইয়াৰ ভিতৰত কিছু তথ্য এনেকুৱাও আছে যি সাৰ্বজনিক, অৰ্থাৎ সকলোৱে জানিব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষা ব্যৱস্থাৰ 8টা প্ৰধান বিশেষত্বৰ বিষয়ে ক'ম, যি হয়তো আপুনি আগতে কেতিয়াও শুনা নাছিল। তেনেহ'লে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 8, স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ SPG। স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ চমুকৈ SPGয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষা ব্যৱস্থাত মুখ্য ভূমিকা পালন কৰে। SPGৰ কামাণ্ডোসকলে দিনে ৰাতিয়ে 24 ঘণ্টাই PM মোদীৰ ছাঁটোৰ দৰে তেওঁৰ লগত লাগি থাকে। প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ আটাইতকৈ গুৰু দায়িত্ব SPGৰ ওপৰতেই নিয়োজিত কৰা হৈছে। SPGয়ে প্ৰধানমন্ত্ৰীৰ প্ৰত্যেকটো গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে। স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ SPGৰ গঠন 1985 চনত কৰা হৈছিল। SPGৰ গঠন মূলতঃ প্ৰধানমন্ত্ৰীসকলক সুৰক্ষা দিয়াৰ বাবেই কৰা হৈছিল। SPGৰ প্ৰত্যেকজন কামাণ্ডোক এই দায়িত্ব পালন কৰাৰ পূৰ্বে 3 মাহৰ কঠোৰ ট্ৰেইনিং দিয়া হয়। এই প্ৰশিক্ষিত কামাণ্ডোসকলে প্ৰয়োজন সাপেক্ষে নিমিষতে আক্ৰমণকাৰীৰ প্ৰাণো কাঢ়িব পাৰে। এই কামাণ্ডোসকল অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ থাকে। এওঁলোকক সকলো ধৰণৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ বিশেষ ধৰণৰ ট্ৰেইনিং দিয়া হয়। বৰ্তমান সময়ত SPG ফ'ৰ্চত 3000 জন কামাণ্ডো আছে। নম্বৰ 7, SPGয়ে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰবোৰ। বন্ধুসকল, অলপ আগতে আপোনালোকক কৈছিলোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাৰ গুৰু দায়িত্ব থাকে SPGৰ ওপৰত। নিশ্চিতভাৱে ইমান উচ্চ স্তৰৰ সুৰক্ষা প্ৰদান কৰিবলৈ হ'লে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰো প্ৰয়োজন হ'ব। সেইবাবে এওঁলোকৰ অস্ত্ৰ-শস্ত্ৰবোৰো বিশেষ ধৰণৰ হয়। SPG কামাণ্ডোৰ হাতত বেলজিয়ামৰ পৰা ইম্পৰ্ট কৰা 3.5 কিলো ওজনৰ এছল্ট ৰাইফল থাকে, যি 500 মিটাৰ ৰেঞ্জত 1 মিনিটৰ ভিতৰত 850 জাই গুলী ফায়াৰ কৰিব পাৰে। ইয়াৰ বাহিৰেও এই কামাণ্ডোসকলে FNF-2000 এছল্ট ৰাইফল, ছেমি অট'মেটিক পিষ্টল আৰু গ্লক 17 ৰিভলভাৰ ব্যৱহাৰ কৰে। এই কামাণ্ডোসকলে অনবৰতে বুলেটপ্ৰুফ জেকেটৰ লগতে আঁঠু আৰু কিলাগুটিত গাৰ্ড পিন্ধি থাকে। এই কামাণ্ডোসকলক সদায় ক'লা চশমা পিন্ধি থকা দেখিবলৈ পোৱা যায়। এই চশমাই এওঁলোকক আশে-পাশে থকা মানুহবোৰক ভালদৰে নিৰীক্ষণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও এই কামাণ্ডোসকলক মাৰ্চেল আৰ্টছৰ বিশেষ ট্ৰেইনিঙো দিয়া হয়, যাৰ সহায়ত এই কামাণ্ডোসকলে আক্ৰমণকাৰীক অস্ত্ৰ-শস্ত্ৰ অবিহনেই নিমিষতে ধৰাশায়ী কৰিব পাৰে। এই দৃশ্যটোলৈ মন কৰক। SPG কামাণ্ডোসকলৰ হাতত এই ক'লা ৰঙৰ ব্ৰিফকেছ আপুনি হয়তো নিশ্চয় দেখিছে। এইটো আচলতে কোনো ব্ৰিফকেছ নহয়, এইটো হৈছে এটা পৰ্টেবল বুলেটপ্ৰুফ শ্বিল্ড, যাক যিকোনো আকস্মিক আক্ৰমণৰ সময়ত ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰীক সুৰক্ষা প্ৰদান কৰা হয়। নম্বৰ 6, প্ৰধানমন্ত্ৰী মোদীৰ গাড়ীখন। এই কথা হয়তো বহুতেই জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমান ৰেঞ্জ ৰ'ভাৰ চেণ্টিনেল হাই ছিকিউৰিটি গাড়ীখন ব্যৱহাৰ কৰে। এইখন এখন অত্যন্ত আধুনিক আৰু অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত গাড়ী, যি বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু বিশেষ ব্যক্তিসকলকহে দিয়া হয়। এই গাড়ীখন চলাবলৈও বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন হয়। এইখন পৃথিৱীৰ প্ৰথম এনে এখন গাড়ী যি BRB 2009 সুৰক্ষা ষ্টেণ্ডাৰ্ডৰ দ্বাৰা প্ৰমাণিত। এই গাড়ীখন সম্পূৰ্ণৰূপে বুলেটপ্ৰুফ। এই আধুনিক গাড়ীখনৰ মজবুত গ্লাছবোৰক AK-47ৰ দৰে মাৰাত্মক বন্দুকৰ গুলীয়েও ভেদ কৰিব নোৱাৰে। বুলেটপ্ৰুফ হোৱাৰ লগতে এই গাড়ীখন বোম আৰু গ্ৰেনেড প্ৰুফো হয়। গাড়ীখনৰ একেবাৰে কাষতে হোৱা বিস্ফোৰণেও এই গাড়ীখনৰ কোনো ক্ষতি কৰিব নোৱাৰে। এই গাড়ীখনক সকলো ধৰণৰ কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিব পৰাকৈ ডিজাইন কৰা হৈছে। আনকি টায়াৰ পাংচাৰ হোৱাৰ পাছতো এই গাড়ীখনে 90 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত 320 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। নম্বৰ 5, PM মোদীৰ কনভয়। যিকোনো বিশেষ ব্যক্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে তেওঁৰ কনভয়টোক সুৰক্ষা দিয়া। আপুনি যদি ইতিহাসৰ পাত লুটিয়াই চাই তেনেহ'লে দেখিব যে আটাইতকৈ বেছি আত্মঘাতী আক্ৰমণ কনভয়তেই কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ কথা ক'বলৈ গ'লে এই বিশাল কনভয়ত ৰেঞ্জ ৰ'ভাৰ চেণ্টিনেল, টয়টা লেণ্ড ক্ৰুজাৰ, টয়টা ফৰ্চুনাৰ, মাৰ্চেডিজ বেঞ্জৰ এম্বুলেন্স আৰু এখন জামাৰৰ লগতে আন 15খন গাড়ী অন্তৰ্ভুক্ত থাকে। প্ৰধানমন্ত্ৰীয়ে নিজৰ ৰেঞ্জ ৰ'ভাৰ চেণ্টিনেল গাড়ীখনত কনভয়টোৰ একেবাৰে মাজত উপস্থিত থাকে।
কনভয়টোৰ আগত আৰু পাছত স্থানীয় পুলিচৰ গাড়ীবোৰ থাকে। আক্ৰমণকাৰী কনফিউজ কৰিবলৈ কনভয়টোত প্ৰধানমন্ত্ৰীৰ গাড়ীখনৰ দৰে হুবহু আন দুখন গাড়ী থাকে। এই সকলোবোৰ গাড়ীত প্ৰায় 100জনমান কামাণ্ডো অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ থাকে আৰু প্ৰয়োজন সাপেক্ষে যিকোনো মুহূৰ্ততে এটেক কৰিব পাৰে। কনভয়টোত থকা জামাৰ গাড়ীখনত এণ্টেনা লগোৱা থাকে, যি 100 মিটাৰ দূৰৰ পৰাই যিকোনো বম নিষ্ক্ৰিয় কৰিব পাৰে। নম্বৰ 4, নেশ্যনেল ছিকিউৰিটি গাৰ্ড NSG। নেশ্যনেল ছিকিউৰিটি গাৰ্ড চমুকৈ NSGৰ কামাণ্ডোসকলেও PM মোদীৰ নিৰাপত্তা বেষ্টনীত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। NSGৰ গঠন 1986 চনত কৰা হৈছিল। SPGৰ পাছতেই NSGৰ ওপৰত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ গুৰু দায়িত্ব থাকে। NSGৰ এই দুৰ্ধৰ্ষ কামাণ্ডোসকলক ব্লেক কেট নামেৰেও জনা যায়। এই কামাণ্ডোসকলৰ দ্বাৰা প্ৰদান কৰা নিৰাপত্তাক Z+ ছিকিউৰিটি বুলি কোৱা হয়। ই এনে এটা স্পেচিয়েল ফ'ৰ্চ যাক উগ্ৰপন্থী গতিবিধিৰ লগত যুঁজিবলৈ বিশেষ ট্ৰেইনিং দিয়া হয়। NSGৰ সকলো কামাণ্ডৰ হাতত MP5 ৰাইফল আৰু অন্য আধুনিক অস্ত্ৰ শস্ত্ৰ উপলব্ধ থাকে। এই কামাণ্ডোসকলক মাৰ্চেল আৰ্টছৰ ট্ৰেইনিঙো দিয়া হয়, যাতে প্ৰয়োজন হ'লে এওঁলোকে অস্ত্ৰ শস্ত্ৰ অবিহনেই শত্ৰুৰ সন্মুখীন হ'ব পাৰে। এজন ব্যক্তিক Z+ সুৰক্ষা প্ৰদান কৰিবলৈ 36 জন NSG কামাণ্ডৰ প্ৰয়োজন হয়। এই কামাণ্ডোসকল যদি আপোনাৰ আশে-পাশে থাকে তেনেহ'লে কোনেও আপোনাৰ গাৰ নো মেডালো লৰাব নোৱাৰে। নম্বৰ 3, পুলিচ। এই তালিকাখনত পুলিচৰ নাম অন্তৰ্ভুক্ত কৰাটো অত্যন্ত জৰুৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা ব্যৱস্থাত পুলিচে যি দায়িত্ব পালন কৰে তাক অকণো অৱজ্ঞা কৰিব নোৱাৰি। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰে জড়িত এনে বহু কাম আছে যি কেৱল পুলিচেহে কৰিব পাৰে। প্ৰধানমন্ত্ৰী যিখন ৰাজ্যলৈ যায় তাৰে স্থানীয় পুলিচে তেওঁৰ নিৰাপত্তাৰ সকলো ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখে। প্ৰধানমন্ত্ৰীয়ে যদি কোনো সাৰ্বজনীন স্থানত জনতাক সম্বোধন কৰিবলৈ যায় তেনেহ'লে তেওঁ গৈ পোৱাৰ বহুদিন আগতেই স্থানীয় পুলিচে সেই এলেকাৰ নিৰীক্ষণ কৰা আৰম্ভ কৰি দিয়ে। প্ৰধানমন্ত্ৰীৰ কনভয় যি ঠাইৰে পাৰ হয় সেই ঠাইৰ স্থানীয় পুলিচৰ বাহন কনভয়টোৰ আগত আৰু পাছত থাকে। ইয়াৰ বাহিৰেও PMৰ কনভয় ৰাস্তাৰে পাৰ হৈ যোৱাৰ সময়ত পুলিচে ৰাস্তাৰ পৰা সকলো ধৰণৰ ট্ৰেফিক আঁতৰোৱাৰ কাম কৰে। PMৰ সাৰ্বজনীন সভাবোৰত যথেষ্ট জনসমাগম হয় আৰু এনেকুৱা ক্ষেত্ৰত জনসমাগমক শান্ত আৰু নিয়ন্ত্ৰণত ৰখাটো কেৱল পুলিচেহে কৰিব পাৰে। সাধাৰণ নাগৰিকৰ পৰা প্ৰধানমন্ত্ৰীলৈকে সকলোকে পুলিচৰ প্ৰয়োজন হয়। নম্বৰ 2, PM মোদীৰ বিমানখন। এজন প্ৰধানমন্ত্ৰীয়ে প্ৰায়ে জৰুৰী কাম কাজৰ বাবে বিদেশ ভ্ৰমণ কৰিবলগীয়া হয়। এনে ক্ষেত্ৰত এইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে যাতে বিমান যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ বিশেষ ব্যৱস্থা কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমান যাত্ৰা কৰিবৰ বাবে পোনে পোনে এয়াৰপৰ্টৰ টেকনিকেল এৰিয়াত প্ৰৱেশ কৰে। এয়াৰপৰ্টত দুখন Boeing 747-400 বিমান PM মোদীৰ বাবে সকলো সময়তে সাজু হৈ থাকে। এখন বিমানত যদি কিবা বিজুতি ঘটে তেনেহ'লে তৎক্ষণাত আনখন বিমান ব্যৱহাৰ কৰা হয়। প্ৰধানমন্ত্ৰীৰ বিমানখনৰ নম্বৰ সদায় এয়াৰ ইণ্ডিয়া 1 বুলি অভিহিত কৰা হয়। যি সময়ত PM মোদীৰ বিমানখনে টেক অফ কৰে সেই সময়ত এয়াৰপৰ্টখনক নো ফ্লাইং জোনলৈ ৰূপান্তৰিত কৰা হয়। সেই সময়ছোৱাত কোনো অন্য বিমানে টেক অফ বা লেণ্ড কৰিব নোৱাৰে। বিমানখনৰ ভিতৰত NSGৰ কামাণ্ডো আৰু PM মোদীৰ কেইজনমান বিশেষ ষ্টাফৰ বাহিৰে আন কোনো নাথাকে। এই বিশেষ বিমানখনৰ ভিতৰত এটা বেডৰুম আৰু এটা কনফাৰেন্স হল আছে। নম্বৰ 1, PM মোদীৰ বাসভৱন। দিল্লীস্থিত 7 লোক কল্যাণ মাৰ্গ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱন। কিছু বছৰ আগলৈকে 7 ৰেসকোৰ্চ ৰোড নামেৰে জনাজাত এইটো কেৱল এটা বাংলোই নহয়, বৰঞ্চ 12 একৰ ভূমিত বিস্তৃত 6টা বাংলো আছে এই ঠাইত। এই বাংলোবোৰক ইহঁতৰ ক্ৰমিক নম্বৰেৰে জনা যায়। PM নৰেন্দ্ৰ মোদী 5 নম্বৰ বাংলোটোত থাকে। এই ঠাইখিনি কোনো দুৰ্গতকৈও বেছি সুৰক্ষিত। 500ৰো অধিক SPG কামাণ্ডো সকলো সময়তে এই ঠাইত PM মোদীৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ থাকে। এই কামাণ্ডোবোৰৰ চোকা দৃষ্টিৰ পৰা সাৰি যোৱাটো প্ৰায় অসম্ভৱ। 1 নম্বৰ বাংলোটোৰ ছাদত হেলিপেড নিৰ্মাণ কৰা হৈছে, য'ত এখন হেলিকপ্টাৰ সকলো সময়তে সাজু হৈ থাকে। PM মোদীৰ যলৈকে যাবলগীয়া হয় এই হেলিকপ্টাৰখনেৰেই যায়। জৰুৰীকালীন পৰিস্থিতিৰ বাবে ইয়াত এটা সুৰংগও আছে, যি প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱনৰ পৰা পোনে পোনে সফদৰজং এয়াৰপৰ্টত গৈ ওলাইছেগৈ। এই সুৰংগটো প্ৰায় 1.5 কিলোমিটাৰ দীঘল। এই ঠাইখিনিৰ ছিকিউৰিটি ইমানেই টাইট যে ইয়াত চৰাই এটাও উৰিব নোৱাৰে। বন্ধুসকল, এয়াই আছিল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুৰক্ষা ব্যৱস্থাৰ 8টা বিশেষ বৈশিষ্ট্য। ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব।
ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে ADC নলেজ হাব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। এতিয়ালৈ আহিছোঁ, ধন্যবাদ।